তো হেল্ল' গাইজ, দেখিব পাইছে এফালে বিপ্লৱ দা আৰু মই এতিয়া আমি ৰৈ বিনালে চিনেমাখন চাব গৈ আছোঁ। জুবিন দা চিনেমা চাবলৈ বিচাৰি আহিছিলোঁ, কিন্তু টিকেটো পোৱা নাছিলোঁ, সময় মিলা নাছিলে। আজি সময় মিলাই গৈ আছোঁ আৰু লগৰজন যাব, দাজু, আৰু আপোনালোকো আহিব চাবহি। আপোনালোকক দেখাই আছোঁ বাৰু, গৈ আছোঁ। হেল্ল' গাইজ, এতিয়া দাজুক লগ পালোঁ। দাজু আজি ডিউটি ছুটি লৈ লৈছে জুবিন দাৰ চিনেমা ফিল্ম ৰৈ বিনালে চাবলৈ। দাজু কিবা কৈ দিয়া। কি বুলি কয়, দৌৰি দৌৰি কি বুলি কয় এইটো, কি কৈছিলে? দৌৰি দৌৰি যাম, অসমীয়া চিনেমা চাম। আপোনালোকো চাইছে চাগে ইমান দিনে, আৰু চাব আহিব যোনে যোনে নাই চোৱা। বহুত দিন হ'ল, সময় পোৱা নাছিলোঁ। আৰু বিপ্লৱ ককাইদেউ আছে, বিপ্লৱ ককাইদেউ সিও আহিছে চাবলৈ। আমি গোটেইকেইটা লগতে আহিছোঁ আৰু চাওঁগৈ। তো ঠিক আছে, লগ পাই আছোঁ। লগ পাম ন? অঁ। তো এতিয়া আমি চিনেমাখন চাই আহিলোঁ, জুবিন দা চিনেমাখন। বহুত বেয়া লাগিছে, কি ক'ম আৰু। জুবিন দা যদি থকা হ'লে আৰু কিমান গান গালে হ'লে, তাৰপৰা ফিল্ম চাব পালে হ'লে, কিমান ফিল্ম প্ৰডিউচ কৰিলে হ'লে। এতিয়া অসমৰ মানে ক'ব গ'লে অসমৰ কি বুলি কয় সেইটো জগত, এতিয়া মানে চিনেমাখন মিউজিক ইণ্ডাষ্ট্ৰি মানে জাষ্ট উঠিছিলেই মানে জুবিন কাৰণে। কিন্তু এতিয়া কি ক'ম আৰু, আমি সোনকালে জুবিন দাৰ ন্যায় বিচাৰিছোঁ, সেইটোৱে কৈছোঁ। সোনকালে ন্যায় দিয়ক। এতিয়া জুবিন দা মই আজি 45 days প্লাছ হৈ গ'ল, কিন্তু এতিয়ালৈকে ন্যায় পোৱা নাই। আমি আশা কৰিছোঁ সোনকালে ন্যায় দিয়ক।